নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 25 জুলাই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ হিমন্ত বিশ্ব শৰ্মাই অসমত পেলেষ্টাইনৰ গাজাৰ দৰে পৰিবেশ সৃষ্টি কৰিব বিচাৰিছে অসমৰ মুছলমানসকলক জিয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গাজাত যিদৰে ইজৰাইলী সৈন্যই এফালৰ পৰা শিশু মহিলা বৃদ্ধ সকলো লোককে গুলিয়াই হত্যা কৰিছে ঠিক তেনে ধৰণে অসমতো এফালৰ পৰা মুছলমানসকলক উচ্ছেদ চলাই আছে অবৈধ বেদখলকাৰীৰ নামত অসমৰ ভাৰতৰ মুছলমানসকলৰ ওপৰত চলোৱা হৈছে অত্যাচাৰ পৰৱৰ্তী খবৰ বাংলাদেশী বিদেশী সন্দেহযুক্ত নাগৰিক ইত্যাদিৰ ভূতে খেদি ফুৰা সকলক কৈছো আৰু কিমান এইবোৰ লৈ ৰাজনৈতিক নাটক খেলিব এতিয়াও সময় আছে বাস্তৱত আহক যিমানেই নকক কিয় যিমানেই হিমন্ত বিশ্ব শৰ্মাই নকক কিয় যিমানেই দল সংগঠনে নকক কিয় অবৈধ বেদখলকাৰী বাংলাদেশী বুলি এজনো মুছলমানক অসমৰ পৰা ভাৰতৰ পৰা খেদিব নোৱাৰে কাৰণ অসমৰ মানুহ বাংলাদেশী নহয় অসমৰ মুছলমান সকল বাংলাদেশী নহয় হয় তেওঁলোক শ্ৰমজীৱী তেওঁলোক এখন জিলাৰ পৰা আন এখন জিলালৈ কাম কৰিবলৈ যায় সেই বুলি তেওঁলোক অবৈধ বাংলাদেশী নহয় কেইদিনমান পূৰ্বে বিএছএফে অসমৰ পৰা কেইবাজনো লোকক বাংলাদেশৰ সীমান্ত পাৰ কৰি থৈ আহিছে বাংলাদেশত পঠিয়াই দিছে কিন্তু আদালতৰ ৰুখত পৰি সেই সকল লোককো পুনৰ ভাৰতত ঘূৰাই আনিবলগীয়া হৈছে গতিকে কোৱাটো সহজ কিন্তু বাস্তৱত অসমৰ পৰা বাংলাদেশী খেদাৰ নামত যি নাটক ৰচনা কৰা হৈছে হিয়া এতিয়া নিশ্চিত হৈছে গাদী দখল কৰাৰ এক নতুন নাটক আন এটা খবৰ উচ্ছেদ অসমত চলিবই অবৈধ নাগৰিক বেদখলকাৰীক উচ্ছেদ কৰিবই অসম চুক্তিৰ 10 নম্বৰ দফাত স্পষ্টভাৱে লিখা আছে অসমৰ চৰকাৰী ভূমিত বেদখল ৰোধ হ'বই লাগিব ভূমিহীন হল বুলিয়েই য'তেই ত'তেই মন যায় তাতেই বহি যাব সিমান মাটি দখল কৰিব নেকি আসুৰ এটা উৎপল শৰ্মাৰ কঠোৰ বাণী উৎপল শৰ্মাই কৈছে সন্দেহযুক্ত নাগৰিক বাংলাদেশীক আমি অসমত ৰক্ষণাবেক্ষণ নিদিও অসমৰ মাটি কোনো কাৰণতে বেদখল কৰিবলৈ দিয়া নহ'ব মন গলেই খালী মাটিত বহিব নেকি প্ৰশ্ন উৎপল শৰ্মাৰ পৰৱৰ্তী খবৰ WWEৰ কিংবদন্তি খেলুৱৈ শুল্ক হুগানৰ দেহাৱসান 71 বছৰ বয়সত হৃদ ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে মল্ল যুঁজাৰুগৰাকীৰ পৰৱৰ্তী খবৰ অসমীয়াই জীয়াই থাকিবলৈ শিকিছে আৰু জীয়াই থাকিবলৈ শিকিব লাগিব আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে এতিয়া অসমীয়াৰ হাতত থাকিব বন্দুক আৰু বন্দুকেৰেই ভয় দেখুৱাব বাংলাদেশী মুছলমানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে ব্যৱহাৰিক পদক্ষেপ ল'ব লাগিব খিলঞ্জীয়াই আন্দোলন কৰিলে অসমীয়া জীয়াই নাথাকে এতিয়া ব্যৱহাৰিক পদক্ষেপ ল'ব লাগিব অৰ্থাৎ বন্দুক হাতত তুলি দিব বিচাৰিছে অসমীয়া মানুহৰ হাতত হিমন্ত বিশ্ব শৰ্মা এতিয়া সচেতন মহলে প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক অসমত খিলঞ্জীয়া ভৰপুৰ অসমত নিবনুৱা ভৰপুৰ অসমত কৰ্মসংস্থাপন নাই তাকে নকৰি এতিয়া অসমত জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰি সংঘৰ্ষৰ সৃষ্টি কৰিবলৈ মুকলি আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই গতিকে সাংবিধানিক পদত থাকি এজন মুখ্যমন্ত্ৰীয়ে এনেকুৱা কাম কৰিব পাৰেনে পৰৱৰ্তী খবৰ অস্ত্ৰৰ অনুজ্ঞাপত্ৰ দিয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী শৰ্মাই কৈছে অসমত কেতিয়াবাতো পৰিস্থিতি বিস্ফোৰক হ'বই পৰিস্থিতি বিস্ফোৰক হলেহে অসমীয়াই জীয়াই থাকিব শিকিব বৈধ অস্ত্ৰ থাকিলেহে জীয়াই থাকিব পাৰিব আন্দোলন কৰিলে অসমীয়া লোক জীয়াই নাথাকে বাস্তৱিক কাম কৰিলেহে অসমীয়াই জীয়াই থাকিব কেইটামান
প্ৰেক্টিকেল ষ্টেপ এইবাৰ আমি লৈছোঁ জিকি অহাৰ পিছত আৰু ল'ম যিমান ধৈৰ্যৰ পৰীক্ষা কৰিব লাগে কৰিম মোৰ আপত্তি নাই মোৰ এটা লক্ষ্য আছে সংবিধানৰ গণ্ডিৰ ভিতৰত সেই লক্ষ্যত উপনীত হ'ম আন এটা খবৰ 2019 চনৰ পৰা 2024 চনলৈ 10,40,860 গৰাকী ভাৰতীয়ই এৰিছে নাগৰিকত্ব 2019 চনত 1,44,017 গৰাকীকৈ ভাৰতীয়ই ভাৰত এৰিছে 2020 চনত 85,256 গৰাকী ভাৰতীয় লোকে ভাৰতীয় নাগৰিকত্ব এৰিছে 2021 চনত 1,63,770 গৰাকীয়ে এৰিছে ভাৰতীয় নাগৰিকত্ব 2022 চনত 2,25,620 গৰাকী লোকে ভাৰতীয় নাগৰিকত্ব এৰিছে 2023 চনত 2,16,219 গৰাকী লোকে ভাৰতীয় নাগৰিকত্ব এৰিছে 2024 চনত 2,06,374 গৰাকী ভাৰতীয় লোকে ভাৰতীয় নাগৰিকত্ব এৰিছে পৰৱৰ্তী খবৰ এনএছএৰ গোচৰৰ পৰা দুখমুক্ত হ'ল উমানন্দ মুদৈ মৰাণ এনএছএৰ পৰামৰ্শদাতা সমিতিয়ে দুখমুক্ত কৰিছে মৰাণক শীঘ্ৰে মুকলি আকাশৰ তললৈ অহাৰ সম্ভাৱনা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ হৈ ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে মৰাণ আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে উচ্চতম ন্যায়ালয় উচ্চতম ন্যায়ালয়ে কৈছে বন্দুকৰ জোৰত বুলডোজাৰেৰে উচ্ছেদ কৰা হৈছে উচ্চতম ন্যায়ালয়ৰ ৰুখত পৰিছে ৰাজ্য চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক জবাবদিহি কৰিছে উচ্চতম ন্যায়ালয়ে কৈছে বন্দুকৰ জোৰত বুলডোজাৰ চলালে নহব তেওঁলোক বৈধ হয় না নহয় প্ৰথমে পৰীক্ষা কৰিব লাগিব যদি বৈধ হয় তেনেহলে তেওঁলোকক বিকল্প পন্থা বিবেচনা কৰি বিকল্প হিচাপে তেওঁলোকক থকাৰ মাটি দি তাৰ পাছত সেই ঠাইৰ পৰা উচ্ছেদ কৰিব লাগিব বন্দুকৰ ভয় দেখুৱাই জোৰ জুলুম কৈ কোনো লোকক বৈধ নাগৰিকক উচ্ছেদ চলোৱাটো আইন বিৰুদ্ধ আন এটা খবৰ জালিয়ানৱালাবাগত কেন্দ্ৰীয় চৰকাৰে স্থাপন নকৰে ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰতিমূৰ্তি বাঙালী বিৰোধী আখ্যা দি বিজেপিক সমালোচনা তৃণমূল কংগ্ৰেছৰ জালিয়ানৱালাবাগত হত্যাকাণ্ডৰ ভয়াৱহতাই সকলোৰে আগত ব্ৰিটিছৰ নিষ্ঠুৰ আৰু শোষণমূলক মুখখন উদঙাই দিছিল আৰু এই বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰা প্ৰথমজন ব্যক্তি আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ কিন্তু জালিয়ানৱালাবাগত ৰবীন্দ্ৰনাথ ঠাকুৰৰ কোনো প্ৰতিমূৰ্তি নাই ভৱিষ্যতে ইয়াক স্থাপন কৰাৰ কোনো পৰিকল্পনা নাই তৃণমূলৰ সাংসদ ৰীতাব্ৰত বেনাৰ্জীৰ এক প্ৰশ্নৰ উত্তৰত বৃহস্পতিবাৰে কেন্দ্ৰই এই ঘোষণা কৰিছে ইয়াৰ পিছতে সংসদ ভৱনৰ বাহিৰত তেওঁ নিজৰ ক্ষোভ প্ৰকাশ কৰে তেওঁ কয় যে বিজেপি কিমান বাংলা বিৰোধী সেই কথা আকৌ এবাৰ স্পষ্ট হৈ পৰিল আন এটা খবৰ নেঘেৰি বিলত হ'বলগীয়া উচ্ছেদ অভিযানক সমৰ্থন জনাইছে দল সংগঠনে ৰাজ্যজুৰি চলি থকা বেদখলকাৰী উচ্ছেদ অভিযানৰ অংশস্বৰূপে সৰুপথাৰ সমজিলা আৰু গোলাঘাটৰ মেৰাপানী নেঘেৰি বিলৰ সন্দেহজনক লোকক উচ্ছেদৰ বিষয়টো সমৰ্থন জনাইছে ৰাইজ আৰু দল সংগঠনে আন এটা খবৰ অৱশেষত গ্ৰেপ্তাৰ হ'ল কোটি টকা আত্মসাৎ কৰা কল্পনা চেতিয়া বৰ্মন আত্মসহায়ক গোটৰ পৰা কোটি টকাৰ ধন আত্মসাৎ কাণ্ডৰ সৈতে জড়িত বেংক মিত্ৰ কল্পনা চেতিয়া বৰ্মনক বৃহস্পতিবাৰে পুৱা নগাঁও জিলাৰ জখলাবন্দাৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে পৰৱৰ্তী খবৰ উৰিয়াম ঘাটৰ উচ্ছেদিতৰ লক্ষ্য মধ্য অসম সৰব বীৰ লাচিত সেনা মধ্য অসমবাসী সাৱধান হোৱাৰ সময় হ'ল উৰিয়াম ঘাটৰ উচ্ছেদিতৰ কলিয়াবৰত বাখৰ কলিয়াবৰ জিলা বীৰ লাচিত সেনাৰ বাধা প্ৰধান উৰিয়াম ঘাটৰ পৰা অহা একাংশ উচ্ছেদিত লোকে খালী ভূমি বিচাৰি প্ৰৱেশ কৰিছে কলিয়াবৰত উৰিয়াম ঘাটৰ পৰা ঘৰৰ সা সামগ্ৰী গাড়ীত লৈ কলিয়াবৰৰ ৰেকা পাহাৰত উপস্থিত একাংশ উচ্ছেদিত লোক ৰেকা পাহাৰত চৰকাৰী ভূমিত ঘৰ সাজিবলৈ লোৱা অৱস্থাত কলিয়াবৰ জিলাৰ
বীৰ লাচিত সেনাৰ এটা সজাতি দল উপস্থিত হৈ বাধা প্ৰদান কৰে। 3খন গাড়ীত ঘৰৰ সামগ্ৰী লৈ ৰেকা পাহাৰত প্ৰৱেশ কৰাৰ খবৰ লাভ কৰি বীৰ লাচিত সেনাৰ দলে এখন গাড়ী উভতাই পঠিয়াই যদিও 2খন গাড়ীত অহা একাংশ লোকে ৰেকা পাহাৰত ঘৰ বনাবলৈ লোৱা অৱস্থাত উপস্থিত হৈ কলিয়াবৰ জিলা বীৰ লাচিত সেনাৰ দলটো। বীৰ লাচিত সেনাৰ দলে উচ্ছেদিতক ৰেকা পাহাৰৰ পৰা খেদি পঠিয়াবলৈ সক্ষম হয়। উল্লেখ্য যে ৰেকা পাহাৰৰ গাঁও প্ৰধানজনে কোনো লোকক ৰেকা পাহাৰত স্থান নিদিবৰ বাবে আহ্বান জনাইছিল ৰাইজক। কিন্তু ৰেকা পাহাৰত একাংশ লোকে উচ্ছেদিত একাংশ লোকক আশ্ৰয় দিয়া পৰিলক্ষিত হৈছে। গাড়ীয়ে সৰু পথাৰৰ উৰিয়াম ঘাটৰ পৰা মধ্য অসমত প্ৰৱেশ কৰিছে উচ্ছেদিত লোকে। এই লোকসকলে যাতে কোনো কাৰণতে কলিয়াবৰ বা চুবুৰীয়া অঞ্চলত থিতাপি ল'ব নোৱাৰে তাৰ বাবে সজাগ আৰু সচেতন হ'বলৈ আহ্বান জনাইছে বীৰ লাচিত সেনাই।